নমস্কাৰ এনিভাৰ 24 লৈ স্বাগতম পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই মৰিখা আহিছো প্ৰথমটো খবৰলৈ মহানগৰী ইছলামপুৰত নিখা বিধ্বংসী অগ্নিকাণ্ড দাউদাউকৈ জ্বলি উঠিল এটা প্লাষ্টিকৰ কাৰখানা কাৰখানাটোত আছিল প্লাষ্টিকৰ লগতে বহু লোহাৰ সামগ্ৰী যুগদু নামৰ ব্যৱসায়জনৰ আছিল ভস্মীভূত কাৰখানাটো পূৰ্বেও কেইবাবাৰো কাৰখানাটোত সংঘটিত হৈছিল অগ্নিকাণ্ড মহানগৰী ইছলামপুৰত নিখা বিধ্বংসী অগ্নিকাণ্ড দাউদাউকৈ জ্বলি উঠিল এটা প্লাষ্টিকৰ কাৰখানা কাৰখানাটোত আছিল প্লাষ্টিকৰ লগতে বহু লোহাৰ সামগ্ৰী জুংগু নামৰ ব্যৱসায়জনৰ আছিল ভস্মীভূত কাৰখানাটো পূৰ্বেও কেইবাবাৰো কাৰখানাটোত সংঘটিত হৈছিল অগ্নিকাণ্ড পুনৰবাৰ জনাইছো মহানগৰী ইছলামপুৰত নিখা বিধ্বংসী অগ্নিকাণ্ড দাউদাউকৈ জ্বলি উঠিল এটা প্লাষ্টিকৰ কাৰখানা কাৰখানাটোত আছিল প্লাষ্টিকৰ লগতে বহু লোহাৰ সামগ্ৰী জুংগু নামৰ ব্যৱসায়জনৰ আছিল ভস্মীভূত হোৱা কাৰখানাটো পূৰ্বে কেইবাবাৰো কাৰখানাটোত সংঘটিত হৈছিল অগ্নিকাণ্ড নিশা মহানগৰীৰ ইছলামপুৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা দাউদাউকৈ জ্বলি উঠিল এটা প্লাষ্টিকৰ কাৰখানা কাৰখানাটোত আছিল প্লাষ্টিকৰ লগতে বহুতো লোহাৰ সামগ্ৰী জুংগু নামৰ ব্যৱসায়জনৰ আছিল এই ভস্মীভূত হোৱা কাৰখানাটো আৰু পূৰ্বেও কেইবাবাৰো কাৰখানাটোত সংঘটিত হৈছিল অগ্নিকাণ্ড মৈৰাবাৰীত আৰক্ষী পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত অভিযানত আটক তিনিটা ড্ৰাগছ পেডলাৰ আটক সিৰাজুল ইছলাম সিৰাজ আলী মুস্তাফা আলম আটকাধীন যুৱককেইজনৰ পৰা জব্দ কৰা হৈছে 15টা হেৰইন ভৰ্তি কণ্টেইনাৰ 2টা মোবাইল ফোন আৰু নগদ 13,500 টকা মৈৰাবাৰীত গ্ৰেপ্তাৰ ড্ৰাগছ পেডলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে আজি ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে লুটে কৰায়ত্ব কৰে তিনিটাকৈ ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ পৰা আৰক্ষীয়ে 15টা হেৰইন ভৰ্তি কণ্টেইনাৰ আৰু নগদ 13,500 টকাৰ লগতে 2টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় আটক ড্ৰাগছ পেডলাৰ কেইটাৰ নাম বৰচাপৰি গাঁৱৰ সিৰাজুল ইছলাম সিৰাজ আলী আৰু মুস্তাফা আলম গ্ৰেপ্তাৰ হোৱা তিনিওটা ড্ৰাগছ ব্যৱসায়ী ঘৰ ভেলগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰি গাঁৱত বুলি জানিব পৰা গৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্বাস্থ্যকৰ পৰিৱেশ পানীৰ নামত বৰবিষ কাম নকৰাকৈ সৰকালে ধন যেন ঠিকাদাৰৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহলৈ মন্ত্ৰী বিধায়কৰ লগতে বিষয়া কমিছনাৰ মায়াত চকুমুদা কুলি সাধাৰণ জনতাৰ আশাত বন্দী এটোপাল পানী যেন মুকুতাৰ মণি ওলাবনে নলেৰে কোটি টকীয়া চৰকাৰী পানী বকুত জল জীৱন আঁচনিৰ নামত ভেকু ভাওনা অভিযোগ মতে বকু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডলৰ অধীনত বহু সংখ্যক পানী যোগান আঁচনিৰ নামত কেৱল চলিছে লুণ্ঠন জলজীৱন আঁচনি ঠিকাদাৰৰ বাবে হৈ পৰিছে ধন জীৱন আঁচনি সকলো দেখিও নেদেখা ভাও বকুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী নিম্নমানৰ কাম কৰি আঁচনিৰ ধন খৰাত কৰিলে একাংশ ঠিকাদাৰে ফিল্টাৰ আছে ফিল্টাৰত পাইপ ফাটি আছে ফিল্টাৰবিলাক চাফ চিকুণ নাই কোনো এটা মানে হেৰি নাই চেলনি বান্ধি আছে আৰু সেইবিলাক পানী যদি মানুহে খায় গতিকে মানুহৰ বেমাৰ নিশ্চয় হ'ব গতিকে এই চাফ চিকুণ কৰা দায়িত্বটো ঠিকাদাৰৰে আছিল নিশ্চয় গতিকে ঠিকাদাৰে এই কামখিনি যদি নকৰে ঠিকাদাৰৰ ওপৰত কি ধৰণে ব্যৱস্থা লয় এইটো পানী যোগান তেনে এটা আঁচনি দেখুৱাম আজি আপোনালোকক হয় এই দৃশ্য প্ৰত্যক্ষ কৰক এয়া হৈছে বকু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডলৰ অন্তৰ্গত বা 2 নং জামবাৰী পানী যোগান আঁচনিৰ অতি নিম্নমানৰ কাম কৰি সৰকালে সমুদায় টকা বাটে ঘাটে এতিয়া পানীৰ পাইপ আৰু পানীৰ বাবে পুতা পাইপসমূহ এনেদৰে দকৈ পুতাৰ বিপৰীতে মাটিৰ ওপৰতে সংযোগ কৰে
2022 চনত মুকলি হোৱা পানী যোগান আঁচনিৰ পৰা আজিও নোলাল এটুপি পানী। তাত কামবিলাক কৰিছে কিন্তু কামবিলাক শুদ্ধ কৰি কৰা নাই। কিছুমান মানুহে পানী পোৱা নাই আৰু কিছুমানে পাইছে যদিও তাৰমানে পাইপবিলাক ফাটি আছে জাগাই জাগাই। দুটা ৰাস্তাত পানী পাইপ লাইনে যোৱা নাই, পাইপ ফাটি আছে। আমি সভাপতি সেক্ৰেটাৰী এতিয়ালৈকে আমাৰ ৰাস্তাত দেখি পাইপ দিয়া নাই, পানী পোৱা নাই, দিম বুলি কৈ দিয়া নাই ঠিকাদাৰে। বহুত পাইপ ডেলিভাৰী পাইপ ফাটি আছে। ল'বাৰ আশা কৰি পেলাই তাৰমানে আমি কাম কৰি থাকোঁ আৰু হাজিৰা কাম কৰি থাকোঁ। তাক লৈ যাই তাৰমানে যাই বহুত কিবা কিবি কয়, পইচা দিম তুমি চহীটো কৰি দিয়া, 2000 পইচা দিম বুলি কয় আমাক, যে আমাক চহীটো দিব লাগে। আধৰুৱা হৈ থাকিলে হেৰি নহয়। পানী যোগান আঁচনিৰ মন্ত্ৰীয়ে কি কয় এই বস্তুটো আমাক ঠিক কৰি দিব কি নিদিব, আৰু যদি ঠিক কৰি দিয়ে অতি সোনকালে তাৰমানে ঠিক কৰিব লাগে, আৰু যদি নিদিয়ে তেনেহ'লে এইটো বস্তু বন্ধ কৰি দিব লাগে। এটোপাল পানী যেন মুকুতাৰ মণি, ওলাবনে নলেৰে কোটি টকীয়া চৰকাৰী পানী। 2022 চনত আৰম্ভ হৈছিলে ইয়াৰ কাম কাজ, কিন্তু আমি জানিব পৰা মতে যে যিকোনো এটা জল জীৱন মিছনৰ যিকোনো এটা কাম 6 মাহৰ ভিতৰত ক্লিয়াৰ কৰিব লাগে, কিন্তু এই স্কিমটো প্ৰায় 2 বছৰ হৈ গ'ল। কিন্তু 2 বছৰ হৈ যোৱাৰ ফলত পাছতো এই স্কিমটো এতিয়ালৈকে আধৰুৱা হৈ পৰি থাকিলে, আৰু বৰঞ্চ এই স্কিমটোত ব্যাপক ধৰণে আমি খেলি মেলি হোৱা দেখিবলৈ পাইছোঁ। যে আমাৰ ইয়াতে যিবিলাক লোহাৰ পাইপ লগাব লাগে, এই লোহাৰ পাইপসমূহ নলগাই পেলাই ইয়াতে লোহাৰ পাইপৰ ঠাইত প্লাষ্টিকৰ পাইপ লগাই দিছে। ইয়াতে বিভিন্ন ধৰণে খেলি মেলি কৰিছে। আপুনি যদি চাই সহযোগে দেখা পাব যে ইয়াতে আমাৰ যে জি আই পাইপসমূহ 1 ফুট তল পুতি, আমাৰ যি প্লাষ্টিকৰ আমাৰ যি PVC পাইপ 4 ইঞ্চি, এইবিলাক আমাৰ 1 মিটাৰ তলত পুতিব লাগে মাটিৰ তলত। এইবিলাক পুতিছে আমাৰ 6 ইঞ্চি তলত 1 ফুট তল ক'ৰবাত তেনেকুৱা ধৰণে পুতিছে, কেৱল মাটিখিনি জাপি পেলাই থৈ গৈছে। আমাৰ যি হোম ডেলিভাৰী যিটো পাইপ আমাৰ 1 ইঞ্চি আমাৰ পাইপ থাকে, এই পাইপটো পুতিব লাগে 1 ফুট দকৈ পুতিব লাগে আমাৰ হোম ডেলিভাৰী পাইপসমূহ। এই পাইপসমূহ পুতিছে, ক'ৰবাত পুতিছে ক'ৰবাত পুতা নাই, যাৰ পৰিণতিত আমাৰ এই যে জল জীৱন মিছনৰ দ্বাৰা আমাৰ এই স্থানীয় গাঁওসমূহে যেনেকুৱা ধৰণে পানী পাব লাগিছিল তেনেকুৱা ধৰণে পানী পোৱাত সফল হোৱা নাই বুলি আমি ছাত্ৰমুক্ত সমাজে জানিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে অনতিবিলম্বে এই যি আধৰুৱা কাম শেষ কৰক, আৰু লগতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতে যোৱা কিছু বছৰ আগত তেখেতে এটা দম্ভালি মাৰিছিলে যে যদি কোনোবা ঠিকাদাৰে সময়ৰ ভিতৰত যদি কোনো ঠিকাদাৰে কাম নকৰে তেতিয়াহ'লে তেখেতক ব্লেকলিষ্টেড কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, যদি তেখেতে সঁচাকৈ ব্লেকলিষ্টেড কৰিব বিচাৰে তেতিয়াহ'লে এইসকল ঠিকাদাৰক ব্লেকলিষ্টেড কৰিবনে, আমি ছাত্ৰমুক্ত সংগঠনে প্ৰশ্ন কৰিব বিচাৰোঁ। আৰু যদি তেখেতে ব্লেকলিষ্টেড নকৰে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতে এই যি 8 পৰা 10% যি কমিশ্যন লোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থাৰ লগত তেখেতে সম্পূৰ্ণৰূপে জড়িত আছে। তেখেতৰ নেতৃত্বতেই যে এই যে কমিশ্যনাৰ চলিছে, আমি ছাত্ৰমুক্ত সংগঠনে ভাবিবলৈ বাধ্য হ'ম। কাৰ্বি আংলং জিলা দংকামকাম আৰু ফুলনিৰ ৰাজচক্ৰত বেদখল মুক্তৰ বাবে চলিব কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ জেচিপি আৰু বুলডোজাৰ। জিলাখনৰ PGR আৰু VGR এলেকাত অতি শীঘ্ৰে পৰিষদে চলাব উচ্ছেদ অভিযান। দংকামুকাম ৰাজচক্ৰত 1983টা পৰিয়ালৰ বিপৰীতে ফুলনিৰ ৰাজচক্ৰৰ অধীনত থকা 103টা পৰিয়ালক কৰা হ'ব উচ্ছেদ। কাৰ্বি আংলং জিলাৰ দংকামকাম আৰু ফুলনি ৰাজচক্ৰত বেদখল মুক্তৰ বাবে চলিব কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ জেচিবি আৰু বুলডোজাৰ। জিলাখনৰ PGR আৰু VGR এলেকাত অতি শীঘ্ৰে পৰিষদে চলাব উচ্ছেদ অভিযান। দংকামকাম ৰাজচক্ৰত 1983টা পৰিয়ালৰ বিপৰীতে ফুলনি ৰাজচক্ৰৰ অধীনত থকা 103টা পৰিয়ালক কৰা হ'ব উচ্ছেদ। লগতে PGR আৰু VGR এলেকাৰ চৰকাৰী গাঁওবুঢ়া মৰ্যাদাও কৰ্তন কৰা হ'ব। মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি চলিব এই উচ্ছেদ অভিযান। আজি ডিফুত অনুষ্ঠিত হোৱা সৰ্বদলীয় হাই ভোল্টেজ আলোচনাৰ পিছত এই প্ৰস্তাৱ গ্ৰহণ কৰে পৰিষদে। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজনৈতিক দল, কাৰ্বি ছাত্ৰ সন্থা, সামাজিক সংগঠন, প্ৰাক্তন মন্ত্ৰী বিধায়ক,
জ্যেষ্ঠ নেতাৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্তদ্বয়ৰ সৈতে চলিছিল এই আলোচনা। আজি আমাৰ সভাত ইয়াত কাৰ্বি আংলঙৰ যিমানখিনি দল সংগঠন আছে, ৰাজনীতি দল যিমানখিনি আছে, লগতে ছাত্ৰ সংগঠন, কাৰ্বি আংলং যিমান দল সংগঠন আৰু সকলো পলিটিকেল পাৰ্টি লগত লৈ আজি আমি কাৰ্বি আংলঙৰ যিবিলাক ইলিগেল ইনক্ৰচাৰ PGR VGR সেই সম্পৰ্কে আমি প্ৰায় 3 ঘণ্টা কৰি আমি আলোচনা কৰিছোঁ। আলোচনা কৰি যাতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সেইমতে আমি সিদ্ধান্ত এটা লৈছোঁ যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে PGR VGR সেইটো ইনক্ৰচাৰবিলাকৰ ইভেকশ্যন কৰিব লাগে বুলি এটা অৰ্ডাৰ আছে। সেইমতে আমি সিদ্ধান্ত ল'লোঁ। কালিৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ PGR VGR ইনক্ৰচাৰ আছে তেওঁলোকৰ কাৰণে কালিৰ পৰা আমি নটিচ দিয়া হ'ব। তাৰ লগত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন সেইটো আমি স্কিম বনাব লাগে বুলি কৈছে, মানে SOP বনাব লাগে বুলি কৈছে, সেইটো আমি কালিৰ পৰা আৰম্ভ কৰিম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কাৰ্বি আংলঙত ইনক্ৰচাৰ আছে সেই গোটেইখিনি ইনক্ৰচাৰত আমি এটা চেল বনাব। তেওঁলোকৰ সেই চেলটো কোন কোন এৰিয়া ইনক্ৰচাৰ আছে, ফুলনি চাৰ্কুল আৰু য'তে আমাৰ চিলুনিয়ান চাৰ্কুল, ডিফু চাৰ্কুল, ডংকামকাম ৰেভিনিউ চাৰ্কুলৰ এলেকাত গোটেইখিনি ইনক্ৰচাৰ মানুহবিলাকক আমি সোনকালে ইভেকশ্যন কৰিবৰ কাৰণে আজি মিটিঙত সিদ্ধান্ত লৈছোঁ। তাৰ বাহিৰেও যিবিলাকৰ PGR VGR বহবাস কৰা চৰকাৰী গামবুঢ়াবিলাকক আজি সিদ্ধান্ত লৈছোঁ তেওঁলোকৰ চৰকাৰী গামবুঢ়াৰ পৰা আজিৰ পৰা তেওঁলোকৰ আমি এপইণ্টমেণ্টটো বৰ্খাস্ত কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। পুৱাৰ খবৰত এতিয়া হৈছে খন্তেক বিৰতিৰ পাছত উভতি আহিম বাতৰিৰ পৰৱৰ্তী অংশলৈ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। বাতৰিৰ পাছত উভতি আহিছোঁ বাতৰিৰ পৰৱৰ্তী অংশলৈ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিত মৃত্যু 7মহীয়া কন্যা সন্তান। নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত জুতুলিবাৰী বালিপথাৰত সংঘটিত হ'ল এই নৃশংস ঘটনা। গাঁওখনৰ বাবুল শইকীয়াৰ পত্নী জোনালী শইকীয়াৰ 7মহীয়া কন্যা সন্তানক টেটু চেপি হত্যাৰ অভিযোগ পেহাক পংকজ দত্তৰ বিৰুদ্ধে। সম্পৰ্কত পংকজৰ খুলখালী বাবুল শইকীয়া আৰু বাবুলৰ পত্নী জোনালীৰ সৈতে অবৈধ প্ৰেমৰ অভিযোগ পংকজ দত্তৰ বিৰুদ্ধে। ঘৰত কোনো নথকাৰ সুযোগ লৈ জোনালীৰ কন্যা সন্তানক নিজৰ সন্তান বুলি কৈ টেটু চেপি হত্যা কৰিলে পংকজে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি। পৰকীয়া প্ৰেমে প্ৰাণ ললে এটি দেৱশিশুৰ। 7মহীয়া কন্যাক ডিঙি চেপি হত্যা কৰে পেহাকে। নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত জুতুলিবাৰী বালিপথাৰত সংঘটিত হয় এই নৃশংস ঘটনা। গাঁওখনৰ বাবুল শইকীয়াৰ পত্নী জোনালী শইকীয়াৰ 7মহীয়া কন্যা সন্তানক ডিঙি চেপি হত্যাৰ অভিযোগ পেহাক পংকজ দত্তৰ বিৰুদ্ধে। সম্পৰ্কত পংকজৰ খুলখালী বাবুল শইকীয়া আৰু বাবুলৰ পত্নী জোনালীৰ সৈতে অবৈধ প্ৰেমৰ অভিযোগ পংকজ দত্তৰ বিৰুদ্ধে। ঘৰত কোনো নথকাৰ সুযোগ লৈ জোনালীৰ কন্যা সন্তানক নিজৰ সন্তান বুলি কৈ ডিঙি চেপি হত্যা কৰে পংকজে। ৰাতি 11টা বজাত আহি মই ঘৰত সোমাইছোঁ
আৰু সোমাইছোঁ তাৰপৰা মালিকেও আহিলে মানে মোৰ আগে আগে মালিক আহিছে আৰু তাৰপৰা মালিকে ভোক লাগিছে অকণমান চাটনি বনাইছে আৰু ভাত খাবলৈ তাৰপৰা গৰম পানী কৰিছে গেছতে ময়ো গৰম পানী অকণমান খাইছোঁ খাই পেলাই মই নাতিটো মোৰ লগত গৈছিলে ডাঙৰ নাতিটো তাৰপৰা নাতিটোৰ লগত লৈ পেলাই মই বিচনাত গ'লোঁ শুবলৈ আমাৰ এখেতেও গ'ল তাৰপিছতে শুলোঁ আৰু টোপনি গ'লোঁ তাৰপাছতে 4মান বজাত পোহৰ হৈছে আৰু তেতিয়া আমাৰ ওচৰতে কাষতে পেহী এজনী আছে পেহীজনী আহি মোক জগাইছে তাৰপৰা কৈছে উঠচোন তাৰপৰা মই বোলো কি হ'ল কৈছে উঠ তাৰপৰা মই ভাবিছোঁ ৰাস্তা ঘূৰিবলৈ মাতিছে আমাৰ পেহী মানে হেৰি সোনকালে উঠি পেলাই ৰাস্তা ঘূৰে যে ভাবিছোঁ ময়ো ৰাস্তা ঘূৰিবলৈ মাতিছে সেইটো কাৰণে উঠি আহিলোঁ তাৰপৰা কৈছে তই কাপোৰখন লৈ আনচোন তাৰপৰা তই কৈছে হেৰি কাপোৰখন লৈ আন তই তাৰপৰা মই কাপোৰখন ল'লোঁ লৈ পেলাই মোক ৰাস্তালৈ লৈ গ'ল তাৰপৰা ৰাস্তাত অকণমান দূৰ গৈ পেলাই কৈছে বৰ ডাঙৰ কাহিনী এটা হ'ল মই বোলো কি হ'ল কাহিনী এটা এনেকৈ কৈছে মই বোলো কি হ'ল ক তাৰপৰা এনেকৈ তেনেকৈ আৰু ভাইটি আহি পেলাই ছোৱালীজনী টেটু চেপাটি মাৰি পেলালে মই বোলো কেলৈ কাৰ ছোৱালীজনী বোলে তহঁতৰ ছোৱালীজনী মই বোলো কেলৈ কৈছে মোৰ ছোৱালী বোলে সেইজনী মোৰ ছোৱালী মই মাৰোঁ কি কৰোঁ সেইটো মোৰ কথা তাৰপৰা তেতিয়া হেনো বোৱাৰীজনীয়ে হেনো কৈছিলে মই নিদিওঁ ছোৱালী মই নিদিওঁ মাৰিবলৈ তেতিয়া হেনো কৈছে দে নহ'লে তোকো মাৰিম পংকজ দত্ত হয় তাৰপৰা মোৰ জোৱাই বাচ্ছাটো এতিয়া 7 মাহ হৈছিলে মোৰ ল'ৰাটো গুজৰাটত থাকে বোৱাৰীজনী অকলে আছিলে আৰু দৰ্জা বাহিৰৰ ফালৰ পৰা সোমাবলৈ কোনো উপায় নাই মোৰ ভিতৰৰ ফালৰ পৰা চব লগ কৰিব পাৰি আৰু মাত লগালে বুলি কৈছে বাহিৰৰ ফালৰ পৰা মাত লগাইছে উঠ বুলি ক'লে হেনো তাৰপৰা উঠি দৰ্জা খোল বুলি ক'লে দৰ্জা খুলি দিছে তেতিয়া সোমাই পেলানি এইবিলাক কাম কৰিছে সন্দেহ মোৰ একো নাই মোৰ ফালৰ পৰা সন্দেহ একো নাই মোৰ সেইটো জোৱান যদি মোৰে ল'ৰা নহয় জানো মোৰ ছোৱালীজনী দি থৈছোঁ যেতিয়া মই ডাঙৰ ল'ৰা বুলিয়ে মই তাক ভাবোঁ মৰমো কৰোঁ আৰু কিবা এটা আনিলে তাক মই খাবলৈও মাতোঁ অকল মধ্য অসমৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনস্থ গৰৈমাৰী জাহিৰপুৰ মাছগুমি বৰভিটা মেৰগান্তা আদি অঞ্চলত বালি মাফিয়াৰ সন্তাস অৱশেষত ভূমাফিয়াৰ বিৰুদ্ধে ৰাজপথত ৰাইজৰ উত্তাল প্ৰতিবাদ অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ বুকু খনন ভূমাফিয়াৰ বিৰুদ্ধে শ শ পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদৰ সোণতলীত ভূমাফিয়াৰ বিৰুদ্ধে শতাধিক পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ জানিব পৰা মতে মধ্য অসমৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ গৰৈমাৰীৰ জাহিৰপুৰ মাছগুমি বৰভিটা মেৰাগান্দা আদি অঞ্চলত বালি মাফিয়াই সৃষ্টি কৰিছে সন্ত্ৰাসৰ শ শ ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে দিনে নিশাই অবৈধভাৱে চলাইছে ব্ৰহ্মপুত্ৰৰ বুকুত খনন মাটি বালি খনন কৰি অঞ্চলটো ধ্বংস কৰাৰ চেষ্টা কৰিছে বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে বালি মাফিয়া আৰু ভূমাফিয়াৰ বিৰুদ্ধে ইফালে ইয়াৰ পিছতো নীৰৱ দৰ্শকৰ ভূমিকা প্ৰশাসন ভূতত্ব বিভাগৰ লগতে বন বিভাগৰ এই বালি মাফিয়া কেইটাক অতি শীঘ্ৰে নাকি লগাবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ৰাইজে এটা সমাবত হৈছো এটা উদ্দেশ্যত ভোগেদিয়া জাহিৰপুৰ ভোকমাৰী মেৰগান্দা বৰভিটা এই অঞ্চলবিলাক প্ৰায় 45 বছৰ হ'ল ভাঙি গৈছে ব্ৰহ্মপুত্ৰত ভাঙি লৈ গৈছে এই অঞ্চলৰ গোটেইখিনি মানুহ এতিয়া এক ডখৰ মাটি কিনি তাতে ব্ৰহ্মপুত্ৰৰ কাষেদি আছে বৰ্তমান এই ভূ মাফিয়া তেওঁলোকে এই ব্ৰহ্মপুত্ৰৰ মাটি খনন কৰি আছে তেওঁলোকে কেইটামান দালাল চক্ৰই ওপৰৰ পৰা হয়তো ঠিকাদাৰৰ লগত যোগাযোগ কৰি তেওঁলোকে এই ব্ৰহ্মপুত্ৰ খনন কৰি আছে যাৰ ফলতে আমাৰ ৰাইজে আতংক হৈছে যে এই নদী খনন যদি কৰে তেনেহলে আমাৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব আমি ক'ত থাকিম আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব গতিকে মই ছয়গাঁও সমষ্টি অন্তৰ্গত সাৰ্কেল অফিচৰ মুৰব্বীক অনুৰোধভাৱে জনাও যে অতি পলমে যাতে এই দালাল চক্ৰবিলাকক অলপ নাকি লগাই আমাৰ এই বহুত বৃহৎ এলেকাক যাতে আমাক সুৰক্ষিত কৰিব পাৰে
এইটো আমি সার্কেল অফিসার মুরব্বীক অনুরোধ জনাইছো তথা আমি হিমন্ত মামাকো আমি অনুরোধ জনাইছো যাতে তেখেতো এই আমার রাইজৰ লগত যাতে আমাক সহায় দিয়ে আৰু বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে অসম চৰকাৰে এই ভূ মাফিয়াবিলাকক অতি পলমে চিনাক্ত কৰে এইখিনি আমাৰ দাবী আৰু আমি নদীৰ কাষত থাকো আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে ইমান দিন আগতে আমি মাথৰিত ৰাস্তাতে আছিলো এতিয়া নদীৰ কাষত নদী চৰকাৰে বান্ধি দেওয়াৰ পিছতে আমি নদীৰ কাষতে বাড়ি ঘৰ বনাই আছো এতিয়া আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে এনেকে যদি আমাৰ মাটিখিনি কাটি লৈ যায় ভৱিষ্যত আমাৰ কেনেকে কি হ'ব আমি ক'ত থাকিম আমাৰ থাকা কোনো ৰাস্তা নহ হৈ যাব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বন্ধ হৈ যাব আমাৰ ঘৰত ল'ৰা ছোৱালীৰ ভৱিষ্যত গিলা চাব লাগিব এটো আমাৰ হিমন্ত মামাৰ কাছে অনুৰোধ এটো মাটি কাটাকেটা বন্ধ কৰিব লাগে আমাৰ ভৱিষ্যত চাব লাগে সমাগত লোকসভাৰ নিৰ্বাচন কংগ্ৰেছৰ ভিতৰচৰাত ৰাজনৈতিক সুনামি কংগ্ৰেছৰ ভিতৰচৰাত তীব্ৰ অসন্তুষ্টি দল ত্যাগৰ বাবে সাজু বহু কংগ্ৰেছ নেতা ধুবুৰীত ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা দল এৰিব পাৰে সাংসদ আব্দুল খালেকে আব্দুল ৰছিদ মণ্ডলো কংগ্ৰেছ এৰিবলৈ সাজু গোলকগঞ্জৰ বিধায়ক সুহান আলী চৰকাৰ ৰকিবুলৰ বিৰুদ্ধে কাটিগড়াৰ বিধায়ক খলিলুদ্দিন মজুমদাৰ ৰকিবুলৰ বিৰুদ্ধে উত্তৰ অভয়াপুৰী বিধায়ক আব্দুল বাৰ্টিন খণ্ডকাৰ ৰকিবুলৰ বিৰুদ্ধে কংগ্ৰেছ এৰিবলৈ সাজু শংকৰ প্ৰসাদ ৰায় ধৰমপুৰৰ ৰাতুল পাটুৰে হেনো কংগ্ৰেছ এৰিব কমলাক্ষ বসন্ত শশী সিদ্দিকৰ বাট ল'ব আৰু দুজনে আৰু দুই কংগ্ৰেছ বিধায়কে সমৰ্থন আগবঢ়াব ৰাজ্য চৰকাৰক আপেও টিকট কেন্দ্ৰিক সংঘাত কংগ্ৰেছৰ চাওক আমাৰ এক প্ৰতিবেদন সমাগত লোকসভাৰ নিৰ্বাচন কংগ্ৰেছৰ ভিতৰচৰাত ৰাজনৈতিক সুনামি কংগ্ৰেছৰ ভিতৰচৰাত তীব্ৰ অসন্তুষ্টি দল ত্যাগৰ বাবে সাজু বহু কংগ্ৰেছী নেতা হয় লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ভিতৰচৰাত তীব্ৰ অসন্তুষ্টিয়ে গা কৰি উঠিছে দল ত্যাগৰ বাবে সাজু বহু কংগ্ৰেছ নেতা বিধায়ক ধুবুৰীত ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা দল এৰিব পাৰে সাংসদ আব্দুল খালেকে ৰকিবুল হুছেইনে টিকট পালে কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিব পাৰে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে বিগত ৭-৮ মাহ ধৰি টিএমচিৰে খালেক যোগাযোগত থকাৰ খবৰ ওলাইছে আব্দুল ৰছিদ মণ্ডলো কংগ্ৰেছ এৰিবলৈ সাজু ৰকিবুল হুছেইনৰ নাম ধুবুৰী সমষ্টিৰ বাবে কংগ্ৰেছে ঘোষণা কৰিলে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে হেনো কংগ্ৰেছ এৰিব এই বুলি বজাৰত খবৰ উৰিছে মণ্ডলে অগপত যোগদান কৰিব পাৰে বুলিও বহু লোকে ধাৰণা কৰিছে গোলকগঞ্জৰ বিধায়ক সুবহান আলী চৰকাৰ ৰকিবুলৰ বিৰুদ্ধে কাটিগড়াৰ বিধায়ক খলিলুদ্দিন মজুমদাৰ ৰকিবুলৰ বিৰুদ্ধে উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ ৰকিবুলৰ বিৰুদ্ধে এনেদৰে আন একাংশ কংগ্ৰেছ বিধায়কেও ৰকিবুল হুছেইনৰ বিৰোধিতা কৰে যদিও মুকলিকৈ এই পৰ্যন্ত প্ৰকাশ কৰা নাই কিন্তু হঠাতে অঘটন ঘটাৰ সম্ভাৱনা কংগ্ৰেছ এৰিবলৈ সাজু শংকৰ প্ৰসাদ ৰায়ে হেনো যোগদান কৰিব বিজেপিত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ওপৰত তীব্ৰ অসন্তুষ্টি বঙাইগাঁৱলৈ গ'লেও হেনো শংকৰ প্ৰসাদ ৰায়ৰ বিচাৰে নলয় ভূপেন বৰাই আনহাতে ধৰমপুৰৰ ৰাতুল পাটোৱাৰীয়েও হেনো কংগ্ৰেছ এৰিব ইংগিত প্ৰদান কৰিছে বিজেপি সভাপতি ভৱেশ কলিতাই নলবাৰী আৰু বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতিয়ে যোগদান কৰিব বিজেপিত ইয়াৰ মাজতে কমলাক্ষ বসন্ত শশী আৰু সিদ্দিকৰ বাট ল'ব আৰু দুজনে আৰু দুই কংগ্ৰেছ বিধায়কে সমৰ্থন আগবঢ়াব ৰাজ্য চৰকাৰক এনে ধুমুহাৰ মাজেৰে মূৰ দাঙি থাকিবলৈ কিবাকৈ চেষ্টা চলাইছে এপিচিচিৰ সভাপতি ভূপেন বৰাই দিল্লীৰ পৰাই ভূপেন বৰাৰ সকিয়নি দলীয় নেতা এচি বেণুগোপাল ডাঙৰীয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক গতিকে আমি আজি খাৰ্গে ডাঙৰীয়া দিল্লীত নাই তেখেতক গোটেই বিষয়খিনি অৱগত কৰিবলগীয়া আছিলে আৰু এলায়েন্সৰ সম্পৰ্কতো তেখেতে আমাৰ মতামত জানিব বিচাৰিছিলে আমি মতামত দিছোঁ এতিয়া আমাৰ মতামতৰ ওপৰত ভিত্তি কৰি আমাৰ শীৰ্ষ নেতৃত্বই যি সিদ্ধান্ত লয় সেয়া আমি মানি ল'ম বুলি কৈছোঁ আৰু দেখা গৈছে যে শেহতীয়াকৈ কেইবাগৰাকীও আব্দুল খালেক হওক বা আব্দুল ৰছিদ মণ্ডল হওক মানে এটা দলৰ বিৰুদ্ধে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কালিও তেখেতসকলে মন্তব্য কৰিছিলে এই ক্ষেত্ৰত কিবা আপোনালোকে অনুশাসনমূলক ব্যৱস্থা ল'ব দলৰ শৃংখলাবদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত যিটো লক্ষ্মণ ৰেখা
সেই লক্ষ্মণ ৰেখা অতিক্ৰম কৰা যিকোনো ব্যক্তি যিকোনো পৰ্যায়ত কোনোবা ডাঙৰ নেতা হ'ব পাৰে কোনোবা সৰু হ'ব পাৰে কোনো কাৰণতে তেওঁলোকক ক্ষমা কৰি দিয়া নহয় মানে তেওঁলোকৰ যি মন্তব্য সেই মন্তব্য আমি প্ৰথমবাৰৰ কাৰণে যিসকলৰ মন্তব্যক লৈ দল সন্তুষ্ট নহয় তেওঁলোকক জনাই দিয়া হৈছে যে এই ধৰণৰ মন্তব্যৰ পৰা অতি শীঘ্ৰে বিৰত থাকিব লাগে আজি মই এই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছোঁ যে দলৰ শৃংখলা ৰক্ষাৰ স্বাৰ্থত বহু লক্ষ্মণ বৰ্জন হ'ব পাৰে আমাৰ কংগ্ৰেছ দলৰ ইতিহাস বহুতে নাজানে 83 চনৰ পৰা 89 চনৰ ভিতৰত প্ৰায় 800 কংগ্ৰেছৰ নেতা কৰ্মীক হত্যা কৰা হৈছিল দৈনিক গুলীবিদ্ধ কৰা হৈছিল তাৰ পাছত 91 চনত আমি ক্ষমতালৈ ঘূৰি আহিছিলোঁ আজি মই আপোনালোকক কৈ থৈ গ'লোঁ এই লোকসভা নিৰ্বাচনত আমি বিজেপিয়ে যি চিঞৰবাখৰ কৰি আছে আমি সেই চিঞৰবাখৰ নকৰিব পাৰোঁ কিন্তু আমি বিজেপিৰ যিটো ভোট টোটেল ভোট হ'ব তাতকৈ আমি বেছি ভোট পাবলৈ গৈ আছোঁ টোটেল যিটো বিজেপিয়ে ভোট পাব তাতকৈ আমি এটা হ'লেও বেছি ভোট পাবলৈ গৈ আছোঁ সেইটো অসমৰ ৰাইজে সিদ্ধান্ত লৈছে ইতিমধ্যে গতিকে কোনো ব্যক্তি এই দলৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কংগ্ৰেছ দলে দেশৰ বহু প্ৰধানমন্ত্ৰী বনাইছে কংগ্ৰেছ দলে দেশত বহুত ৰাজ্যত মুখ্যমন্ত্ৰী বনাই পেলাই দীঘলীয়া সময় শাসন কৰিছে আৰু বহু ৰাজ্যত আমি দীঘলীয়া সময়ৰ কাৰণে ক্ষমতা বাহিৰত আছোঁ আমি ছত্তীশগড়ত 15 বছৰ ক্ষমতা বাহিৰত আছিলোঁ আমি ঘূৰি আহিছোঁ মধ্যপ্ৰদেশত 15 বছৰ ক্ষমতা বাহিৰত থাকি আমি ঘূৰি আহিছিলোঁ আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকিব কিন্তু দলে আদৰ্শ মুঠতে নিৰ্বাচনৰ পূৰ্বে আভ্যন্তৰীণ কণ্ডল আৰু খোৱা কামৰাত বিধ্বস্ত হৈছে কংগ্ৰেছ এনে সময়তে আপেৰেও টিকট কেন্দ্ৰিক সংঘাত কংগ্ৰেছৰ গুৱাহাটী এৰিলেও ডিব্ৰুগড় আৰু শোণিতপুৰ আপক এৰি দিব বিচৰা নাই কংগ্ৰেছে এই দুই আসন এৰি নিদিলে মিত্ৰজোঁটৰ পৰা আপক বাহিৰ কৰিবলৈ সাজু কংগ্ৰেছ এতিয়া প্ৰশ্ন হয় নিৰ্বাচনলৈ বিৰোধী মিত্ৰজোঁট ৰবগৈনে শিমলুতলা শশী কুমাৰ চাহ বাগিচাত শ্ৰমিক মজুমদাৰৰ উত্তাল প্ৰতিবাদ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰা হৈছে প্ৰতিবাদৰ মাটিৰ পট্টা প্ৰদান শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা চিকিৎসাৰ সুবিধা উন্নত কৰাৰ দাবী চাহ শ্ৰমিকৰ চৰকাৰৰ বিৰুদ্ধে শ্ৰমিকৰ বিভিন্ন প্ৰতিবাদী শ্লোগানত উত্তাল পৰিৱেশ লোকসভা নিৰ্বাচনৰ পূৰ্বে দাবীসমূহ মানি ল'বলৈ দাবী আৰু চৰকাৰে দাবীসমূহ মানি নল'লে আন্দোলনমুখী হোৱাৰ হুংকাৰ শ্ৰমিক সংগঠনৰ গোৱালপাৰাৰ শিমলুতলা শশী কুমাৰ চাহ বাগিচাত শ্ৰমিক মজদুৰৰ উত্তাল প্ৰতিবাদ মাটিৰ পট্টা প্ৰদান শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা চিকিৎসাৰ সুবিধা উন্নত কৰা আৰু বিভিন্ন দাবী চাহ শ্ৰমিকৰ চাহ শ্ৰমিকসকলৰ বস্তি মাটিৰ 1 বিঘাকৈ পট্টা দিয়া বৰ্তমানৰ 250 টকাৰ ঠাইত 350 টকালৈ মজুৰি বৃদ্ধি কৰা চিকিৎসাৰ উন্নত সুবিধা প্ৰদান কৰা আৰু শ্ৰমিকৰ প্ৰতিটো সমস্যাৰ সমাধানৰ দাবীত সাব্যস্ত হয় প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে শ্ৰমিকৰ বিভিন্ন প্ৰতিবাদী শ্লোগানত তাল হয় পৰিৱেশ আনহাতে লোকসভা নিৰ্বাচনৰ পূৰ্বে দাবীসমূহ চৰকাৰে মানি নললে অধিক আন্দোলনমুখী হোৱাৰ হুংকাৰ দিছে শ্ৰমিক সংগঠনটিয়ে প্ৰতিবাদ সাব্যস্ত কৰা হ'ল আজি আমাৰ দীৰ্ঘদিন ধৰি বসবাস কৰি থকা শ্ৰমিকসকলে মাটিৰ পট্টা দিব লাগে 1 বিঘাকে আৰু দৈনন্দিন মজুৰি বৃদ্ধি কৰিব লাগে 351 টকা বৰ্তমানৰ মজুৰি কিমান বৰ্তমান 250 টকা এটো দি আমাৰ ঘৰ দুৱাৰ আৰু লিখা পঢ়া কৰিবলৈ বহুত অসুবিধা হয় আৰু লগতে আমাৰ মেডিকেল চিকিৎসা উন্নত কৰিব লাগে হয় আজি আমাৰ অসম চাহ মজদুৰ সংঘই শিমলুতলা চাহ বাগিচা কোৰ্ট আজি এই ধৰ্ণা কাৰ্যসূচী পালন কৰি আছোঁ আমাৰ মূল দাবী হ'ল আমাৰ বাগানত বসবাস কৰি থকা শ্ৰমিকৰ ভেটি বাতিটো 1 বিঘাকে আবণ্টন পাট্টা প্ৰদান কৰিব লাগে কাৰণ আমাৰ ইমান দিনে দীৰ্ঘদিনৰ পৰা কৰি অহা এই ধৰ্ণা কাৰ্যসূচীৰে আমাক চৰকাৰে গুৰুত্ব লোৱা নাই অতি শীঘ্ৰে যদি চৰকাৰে আমাক পাট্টি পাট্টাটো নিদিয়ে তেনেহ'লে অহা লোকসভা ইলেকশ্যনৰ আগে আগে আমি ইয়াৰ ফলাফলটো গভৰ্ণমেণ্টক দেখুৱাই দিম দ্বিতীয়তে হ'ল আমাৰ শ্ৰমিকৰ
দৈনিক মজুৰি শ্ৰমিকৰ দৈনিক মজুৰি আমাক 351 টকা প্ৰদান কৰিব লাগে এতিয়া কিমানকৈ দিয়া এতিয়া খাদ্যতে আমাৰ এতিয়া চলিত মজুৰি 250 টকা আছে যোনটোৰে আমাৰ চলাৰ কাৰণে খুবেই এটা অসুবিধা পাই আছোঁ আমি আমাৰ ডেইলি খাৱা খাদ্য লৈ চলাক লৈ আমি খুবেই অসুবিধা চলি আছে আমাৰ এতিয়ালৈ পুৱাৰ খবৰৰ বাতৰি ইমানেই বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ